বলতো নাই জুবিন গাৰ্গ যিমান ঘৰৰ তাতকৈ বেছি অসমৰ ৰাইজৰতকৈ বেছি নিজৰ। গতিকে অসমবাসীয়ে যেনেকুৱা অনুভৱ কৰিছে, যি অনুভৱ কৰিছে আৰু সেই একেই অনুভৱ। কাৰণ জুবিন গাৰ্গক আমি এখন ঘৰৰ বা এটা পৰিয়ালৰ বুলি এতিয়া বিভিন্ন কথা ওলাই আছে, তদন্তৰ কথা আহিছে, CBI তদন্ত প্ৰদান কৰা হৈছে মুখ্যমন্ত্ৰীয়ে। গোটেই বিষয়টো তেওঁ নিজেই হস্তক্ষেপ কৰি CBI তদন্ত দিয়া হৈছে। গোটেই বিষয়টো কেনেধৰণে বিচাৰিছে? ভাল তদন্ত হওক, শ্ৰেষ্ঠ সৰ্বোত্তম তদন্ত হওক, নিৰপেক্ষ তদন্ত হওক, কোনেও যাতে লেখ মাত্ৰ কাৰো মনত যাতে সন্দেহ থাকি নাযায় মানুহজনক লৈ। গতিকে যিটো ন্যায়িক প্ৰক্ৰিয়া, যিটো তদন্তৰ প্ৰক্ৰিয়া, সেইটো সুচাৰুৰূপে হওক, যিমান ভালদৰে হ'ব লাগে সিমান ভালদৰে। ইতিমধ্যে আপোনাৰ মাতৃয়ে সামাজিক মাধ্যমত এটা পোষ্ট দিছে, সন্তানবিলাক জুবিন গাৰ্গে বিচাৰিছে। অৱশেষত জুবিন গাৰ্গৰ যিটো যিটো কালিৰ দিনটোত আমি দেখিবলৈ পাইছোঁ, আপুনি সেইটো মুহূৰ্তলৈকে আপুনি আছে, এই কথাখিনি যদি অসম এইটোতো তেখেত যথেষ্ট মৰমীয়াল মানুহ সকলোৱে জানে। মই প্ৰথম ভালদৰে গান লিখাটো যদি মোৰ বৃত্তিয়াল জীৱনটো চোৱা হয়, ভালদৰে গান লিখিবলৈ মই জুবিন গাৰ্গৰ লগতে আৰম্ভ কৰিলোঁ। প্ৰথম ছবিও লিখিলোঁ জুবিন গাৰ্গৰ কাৰণে, যিটো ছবিখন থিয়েটাৰত চাবলৈ জুবিন গাৰ্গক থাকে, সেইখনো জুবিন গাৰ্গৰ কাৰণে লিখিলোঁ। হয়তো আৱেগিক মুহূৰ্তত বহুবাৰ তেওঁ কৈছিলে, কিন্তু মুখাগ্নি কৰিবলৈ নাপালে মই বেছি ভাল পালোঁহেঁতেন, যদি সেইটো কৰিব নলগীয়া হ'ল এই ধৰণে। নিজৰ ল'ৰাৰ দৰে আপোনাক মন কৰিছে? হয়, সেইটো মোক বুলিয়ে নহয়, আচলতে মই কিছু ঘৰুৱাভাৱে লগ পালোঁ তেখেতে। কিন্তু যিমান অসমত তেখেতৰ অনুৰাগী আছে, সকলোকে তেওঁ নিজৰ সন্তানৰ দৰে, নিজৰ ভাতৃৰ দৰে, নিজৰ ভগ্নীৰ দৰে, মাতৃৰ দৰে, পিতৃৰ দৰে তেনেকৈয়ে ট্ৰিট কৰিছিল। অসমখনেই তেওঁ ঘৰ বুলি ভাবিছিল। কি হোৱাৰ বাবে জুবিন গাৰ্গৰ লগত কেতিয়া কথা হৈছিল? ছিংগাপুৰ যোৱাৰ আগদিনা। ইচ্ছা আছিল নাই ছিংগাপুৰ যোৱাৰ? মোৰ ছিংগাপুৰ যোৱা বিষয়ক লৈ মোৰ একো কথা হোৱা নাই। আমি অভিনয়, তেখেতৰ যিটো অফিচ, তাতে আমি চিনেমাখনৰ এডিটিঙৰ কিছু কাম কৰি আছিলোঁ। তেওঁ তাতে সেইটোৰে তেওঁ খবৰ ল'বলৈ সোমাইছিল। প্ৰায় 1-1.5 ঘণ্টা সময় আছে, সেইটোৱে মোৰ লগত শেষ। গোটেই বিষয়টো চিন্তাৰ কথাটো জড়িত হৈছে। চিন্তাৰ এতিয়াও হোৱাটো হোৱাটো বুলিও ক'ব লাগিব, মানুহ যিহেতু অহা নাই এতিয়ালৈকে। চিন্তাৰটোৰ বিষয়ে কিবা যোগাযোগ কাৰোবাৰ লগত কিবা কৈছে নেকি? মোৰ লগততো বাৰু একো হোৱা নাই। সেইটো এতিয়া যিহেতু তদন্তৰ আওতাত আছে, গতিকে আৰক্ষী, প্ৰশাসন, তদন্তকাৰী সংস্থা, চৰকাৰ, তেওঁলোকে যিটো কৰিব লাগে সেইটো সোনকালে কৰিব লাগে। নিৰপেক্ষভাৱে সকলোৱে ভাল পোৱাকৈ ৰাইজৰ পক্ষত থাকি কৰিব লাগে। ৰাইজৰ পক্ষ মানে এইটো সত্য, গতিকে সত্যৰ পক্ষত থাকি তেওঁলোকে তদন্ত কৰিব লাগে। জুবিন দাই কিবা আধৰুৱা কাম কৰিছিলে নেকি, বা এইটো কাম কৰিব লাগিব? তেনেকুৱাতো এতিয়া আধৰুৱা হৈ থাকিল। সপোনৰ যিখন ছবি আছিল ৰৈ ৰৈ বিনালে, 31 অক্টোবৰৰ তাৰিখটো তেখেতে নিজে এপ্ৰুভ কৰি যোৱা এটা দিন। তাৰোপৰি চিনেমাখনৰ পাব্লিচিটিৰ ক্ষেত্ৰত কোন তাৰিখে কোনটো গান হ'ব, কেতিয়া টিজাৰ এৰিম, ট্ৰেইলাৰ এৰিম, সেইবোৰো পৰিকল্পনা কৰা হৈছে, তেনেকৈ আলোচনা কৰি আমি জুবিন গাৰ্গে বিচৰা ধৰণে 31 অক্টোবৰত ছবিখন ৰাইজৰ ওচৰলৈ ল'বলৈ চেষ্টা কৰিছোঁ। আজিৰ পৰা আপুনি জানিব মানে চিনেমা কামো আৰম্ভ কৰিছে? মই তাৰ পৰাই আহিছোঁ। মই সেইকাৰণে যদিও মুখাগ্নি কৰিছোঁ, মই যি ধৰণৰ সাজত থাকিব লাগিছিল মই সেইকাৰণে নাই, কাৰণ মই ঘূৰি ফুৰিছোঁ। আজিৰ পৰা আমি 4জনে মুখাগ্নি কৰিছিলোঁ। আমি কামবিলাক ভগাই লৈছোঁ, যিখিনি বৈদিক কাম সেইখিনি অৰুণ আৰু মন্দা আমাৰ তেওঁলোকে কৰিছে। ছবিৰ কামখিনিত সোমাইছোঁ, মই গম পোৱা হৈছে। গতিকে ছবিৰ কামখিনি যিহেতু সমানেই গুৰুত্বপূৰ্ণ, তেখেতৰ সপোন আৰু বহুত বছৰ পুৰণি সপোন, এইখন ছবিতেই তেখেত আজি বেছি ইনভেষ্টেড হৈ আছে। গতিকে এই ছবিখনৰ কামত এবাৰ আৰম্ভ হৈছে। সিদ্ধাৰ্থ ইতিমধ্যে পলায়ন, ৰাহুল গৌতম শৰ্মাৰ ওপৰত যথেষ্ট দায়িত্ব থাকিব এতিয়া জুবিন গাৰ্গৰ পৰৱৰ্তী। মোৰ বুলি নহয়, তেওঁতো মই এইটো কথা বাৰে বাৰে কৈছোঁ, অসমৰ প্ৰতিখন ঘৰৰ তেওঁ ল'ৰা। গতিকে মই এটা নামহে, ৰাহুল গৌতম শৰ্মা এটা নাম, কিন্তু অসমৰ প্ৰতিখন ঘৰে তেওঁক নিজৰ ঘৰৰ ল'ৰা বুলি তেখেতক জীয়াই ৰাখিব মই আশা কৰোঁ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।